हेलो गाइस वेलकम टू माई अनादार भिडिओ बंधुसकल আজি আমি আমার ফার্মখনত B90 স্প্রে করিম। B90 স্প্রে করিলে কি হয় বন্ধুসকল আর কিয় কৰিব লাগে আজি তার উপর ডিসকাস করিম। তো বন্ধুসকল B90 স্প্রে করাটো বহুত জরুরি ইম্পর্টেন্ট বন্ধুসকল। মুরগিবিলাক যেতিয়া বিক্রি করে দিব আপোনালোকে আৰু তাৰ পিছত যেতিয়া ফাৰ্মখন গোটেইখিনি ধুনীয়াকৈ চাফা কৰি ল'ব, তাৰ পিছত বন্ধুসকল এদিন পিছত আপোনালোকে যিটো B90 আছে মোৰ তাত আপোনালোকে দেখা পাইছে আৰু আগৰ ভিডিঅ'টো মই কৈছোঁ B90 কি হয়। তো বন্ধুসকল এই B90টো আপোনালোকে পানীত মিহলাই কেনে যিকোনো স্প্ৰে মেচিনত ভৰাই কেনে ধৰক খেতিত যেটো যদি ফাৰ্মখন ডাঙৰ আছে তেনেহলে খেতিৰ মেচিনত ল'ব আৰু যদি ফাৰ্মখন সৰু মিনি ফাৰ্ম হয় তেতিয়াহলে আপোনালোকে এনেকৈ মোৰ দৰে মেচিন এটা ক্ৰয় কৰি ল'ব পাৰে বা বজাৰত আৰু সৰু মেচিনো পোৱা যায়। এনেকুৱা মেচিন এটা কিনি কেনে আপোনালোকে আপোনালোকৰ ফাৰ্মখন স্প্ৰে কৰি ল'ব। বন্ধুসকল এই স্প্ৰে কৰাৰ কাৰণ এটাই যে আমি মুৰ্গীবিলাক যেতিয়া ডাঙৰ মুৰ্গীবিলাক থাকে তেতিয়া ইহঁতৰ গাত বহুতো ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছ থাকে। পিছত আমি যেতিয়া মুৰ্গীবিলাক চেল কৰি দিওঁ ইহঁতৰ গাত কিছুমান ভাইৰাছ আৰু বেক্টেৰিয়া ফাৰ্মখনত থাকি যায় আৰু ইহঁতে মানে নমৰে। পিছত যেতিয়া আমি নেক্সট বেচ এটা ফাৰ্মৰ ভিতৰত সোমাম তেতিয়া ভাইৰাছবোৰ অলপ কমজোৰ হৈ থাকিলেও মুৰ্গীবিলাকৰ পোৱালিবোৰ সৰু থাকে, ইহঁতৰ ইমিউনিটি চিষ্টেম এইটো ডাউন হৈ থাকে, যাৰ ফলত বেক্টেৰিয়াবোৰ বা ভাইৰাছবোৰে মুৰ্গী পোৱালিবোৰক সহজতে আক্ৰমণ কৰি দিয়ে, যাৰ ফলত মুৰ্গীৰ পোৱালিবোৰ মৃত্যুমুখলৈ যায়, মৰ্টেলিটিৰ সংখ্যাটো বাঢ়ি যায়। তো বন্ধুসকল এই মৰ্টেলিটি কণ্ট্ৰল কৰিবলৈ আপোনালোকে ফাৰ্মখন ভালদৰে B90 স্প্ৰে কৰি দিব। বন্ধুসকল আপোনালোকৰ যিকোনো ভেটেনেৰি শ্বপৰ পৰা এই B90 স্প্ৰেটো আনিব পাৰে। বেছি দাম নহয়, জাগা অনুযায়ী ঠাই অনুযায়ী বেলেগ বেলেগ হয়, 5-10 টকা ইফাল সিফাল হ'ব পাৰে, কিন্তু দামটো একেই থাকে বন্ধুসকল। আৰু বেলেগ স্প্ৰে আছে মাৰ্কেটত, বহুতো বেলেগ বেলেগ এভেইলেবল স্প্ৰে আছে। আপোনালোকৰ যিটো ঠাইত যিটো স্প্ৰে আছে ডিসইনফেক্টেড বুলি ক'লে দি দিব, ফাৰ্ম ডিসইনফেক্টেড, তো সেইখিনি লৈ আনিব। তো বন্ধুসকল এনেকৈ আপোনালোকে ফাৰ্মখন স্প্ৰে কৰি ল'ব। কিন্তু যিটো ভাল সেইটো হৈছে B90 বেটাৰ হয়, আপোনালোকে B90 ইউজ কৰিব পাৰে। আৰু B90 নাথাকিলে সেইটো বেলেগ কথা, আপোনালোকে বেলেগ স্প্ৰে ইউজ কৰিব পাৰে। তো বন্ধুসকল পিছত আকৌ আৰু এটা নেক্সট আমি ফাৰ্মখনত আৰু এটা বস্তু দিম যিটোৰ নাম হৈছে চূণ। বন্ধুসকল এই চূণ কেনেকৈ দিব লাগে আৰু দিলে কি হয় তাৰ ওপৰতো বন্ধুসকল ডিসকাস কৰিম আৰু ভিডিঅ' এটা লৈ আহিম। বন্ধুসকল আজিলৈকে ভিডিঅ'টো ইমানেই। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।